বিকশিত অসমৰ এখন আজব বিদ্যালয় শিক্ষক আছে পিছে পাঠদান কৰে ৰান্ধনীয়ে সন্তানক থবলৈ আহি পাঠদান কৰিব লাগে অভিভাৱকে গুণোৎসৱৰ পাছৰে পৰা শিক্ষকৰ মুখেই দেখা নাই ছাত্ৰ ছাত্ৰীয়ে মাননীয় শিক্ষামন্ত্ৰী মহোদয় সময় আছে যদি এই প্ৰতিবেদন এবাৰ চাওক আৰু ভাবক কিদৰে চলিছে ৰাজ্যৰ একাংশ প্ৰাথমিক বিদ্যালয় এইখন মৰিগাঁৱৰ ভুৰবন্ধা শিক্ষাখণ্ডৰ মাজৰবৰী প্ৰাথমিক বিদ্যালয় বিদ্যালয়খনত শিক্ষক আছে 3 জন পিছে পাঠদান কৰিব লাগে মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে এমাহ ধৰি পাঠদান কৰি আছে অভিভাৱকে কাৰণ চৰকাৰী দৰমহা লৈ ঘৰতে বহি খাই নুডুকা হৈছে 3 শিক্ষক এয়া আমাৰ অভিযোগ নহয় চূড়ান্ত অনিয়ম আৰু অৰাজক পৰিস্থিতিৰ উদ্ভৱ হোৱা বিদ্যালয়খনৰ ৰান্ধনী অভিভাৱকে কৈছে শিক্ষকবিহীন বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ দুৰৱস্থাৰ কথা প্ৰধান শিক্ষক তাৰমানে অফিচলৈ যাবলগীয়া হয় শিক্ষক দুজন নাথাকে মইতো পঢ়াব লাগিবই ছাত্ৰ ছাত্ৰীক এমাহ ধৰি পাঠদান কৰি আছে এইগৰাকী অভিভাৱকে ল'ৰা ছোৱালী ইয়াত মানে হেৰি ল'ৰা দুজন মোৰ পঢ়ে মই মানে আজি এমাহে ইয়াত ক্লাছ কৰি আছো গম পাইছেনে ল'ৰা ছোৱালী ক্লাছ কৰিব লগা হয় কাৰণ হেড ছাৰ মানে দায়িত্বটো দি থৈ যায় আজি শিক্ষক কম যিহেতু আৰু শিক্ষক নাহে হেড ছাৰ মানে মিটিং থাকে কয় তুমিয়ে চাই থাকিবা বুলি কয় মই ৰান্ধনী বাইদেউৰ সৈতে মই মানে ক্লাছ কৰি থাকোঁ আজি এমাহে পলমকৈ হ'লেও বিদ্যালয়খনৰ প্ৰধান শিক্ষক লোহিত হাজৰিকা মাজে মাজে আহে পিছে হাজিৰা বহীত চহী আৰু অন্যান্যখিনি কৰিয়েই নিতৌ তালিবাজি হেড ছাৰৰ আজি যদি গৈছে চাউল আনিবলৈ বুলি কেতিয়াবা গুচি যায় সভা আছে বুলি সদায় হেনো মিটিং থাকে বিদ্যালয়ত মাত্ৰ 1 ঘণ্টাৰ বাবে ভুমুকি মৰা হেড ছাৰৰ তিনিজনে মানে হেড ছাৰজনে আহে ডেইলি আহে তেওঁ মানে কামত ব্যস্ত হৈ থাকে আজি মিটিং বুলি গুচি যায়গৈ কালি ক'ৰবাত কাম আছে বুলি গুচি যায়গৈ গোটেই স্কুলত মানে পৰিধানটো নহয় এই গাঁৱৰ কি ৰান্ধনী কেইজনে পঢ়াই থাকে তাৰ গাঁও মানে কি কয় আমাৰ গাৰ্জেন আহে চাবলৈ আহে দেখা নাপায় গাৰ্জেনে পঢ়ায় আপুনি বিশ্বাস নকৰে সুধি চাব পাৰে এই গাৰ্জেন আছে লগত কেৱল ইমানেই নহয় জ্যোতিপ্ৰসাদ বৰদলৈ নামৰ শিক্ষকজনে বিদ্যালয় চৌহদতেই ছাত্ৰ ছাত্ৰীৰ সন্মুখত ৰাগিয়াল দ্ৰব্য সেৱন কৰাৰ অভিযোগ খুদ শিক্ষাৰ্থীৰ শুনক বিদ্যালয়লৈ অহা দিনা কি কৰি থাকে ছাৰে নপঢ়াই গোটেই দিনটো মোবাইলে চাই থাকে আৰু সি ইয়াৰ ঘৰ যায় না মদ খাই থাকে তাৰপৰা চিখৰ খাই থাকে স্কুলৰ পিছফালে যায় নে দেখিছো ইয়াক শিকি খোলা হৈ থাকে সেইফালৰ পৰা দেখো ৰান্ধনী বাইদেউহঁতে পঢ়াব লগা হৈছে নাহেই ছাৰহঁতে আহিলেও ছাৰ মোবাইল চাই থাকিব মোবাইল চাই আকৌ এনে টাইমখিনি কটাব আমাৰ ছাৰ 3 জন হেড ছাৰ ইয়াত চাউল আনিব গৈছিলে আজি সেইকাৰণে ছাৰ এতিয়া আহিলে অলপমান আগত বাকী 2 জন ছাৰ আহাই নাই শিক্ষক অবিহনে বিদ্যালয়খনত সৃষ্টি হৈছে চৰম অৰাজক পৰিস্থিতিৰ উপায়ন্তৰ হৈ প্ৰধান শিক্ষক লোহিত হাজৰিকা দিব্যজ্যোতি দাস আৰু জ্যোতিপ্ৰসাদ বৰদলৈৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হৈছে বিদ্যালয় পৰিচালনা সমিতি স্কুলত চাইছো পোৱালীবিলাক একদম মানে দৌৰা দৌৰি আমি কাজিয়া লাগি আছে আহিলো কিন্তু মাষ্টৰ এটাও নাই তাৰ ছাৰক সুধি গ'লো ছাৰ ক'ত যায় আপুনি কৈছে হেৰি নহয় মই যাম ফটো মাৰিলে মাইকে 10টা বাজি তেওঁ মানে 9টা চাৰে 9টা আহি পাইছে 10:30 ওলাই গ'ল তাৰ যোৱাৰ পিছত মানে ৰান্ধনী কেইজনী মানে এইফালে সিফালে কৰি আছে পোৱালীবিলাক মানে কাজিয়া পেচাল লাগি হাহাকাৰ ইফালে কোকৰাঝাৰৰ পৰ্বতজোৰা শিক্ষাখণ্ডৰ এইখন 2370 নম্বৰ শুকানজোৰা প্ৰাথমিক বিদ্যালয় বন্ধ হৈ আছে বিগত এটা সপ্তাহে বিদ্যালয়খনৰ একমাত্ৰ শিক্ষকগৰাকীক বদলি কৰাৰ পিছৰে পৰা নতুন শিক্ষক নিয়োগ নকৰাৰ ফলতেই এসপ্তাহে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে কণ ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন হয় ৰাজ্যৰ একাংশ চৰকাৰী বিদ্যালয় এনে চৰম নৈৰাজ্যবাদৰ অন্ত পৰিব কেতিয়া বিভাগীয় নীতি নিৰ্দেশনায়ো হিলাব নোৱাৰা এনে গুৰু গোসাই নমনা চাকৰিয়ালক নাকি কোনে লগাব কথাবোৰ শিক্ষা বিভাগৰ চকুত পৰিবনে মৰিগাঁৱৰ পৰা কুলদীপ বৰদলৈ আৰু পৰ্বতজোৰাৰ পৰা মুস্তাফা কামালৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ